নমস্কাৰ এডিডি মাৰাথন ক্লাছৰ উন্নতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ 100 নহয় 1000টা কুৱেশ্যন। গতিকে আপোনালোকে ক্লাছটো যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই আজিৰ চাব, বহুত ইম্পৰ্টেণ্ট হয়। আমি ড্ৰাইভাৰৰ ক্লাছো লৈ আহিছোঁ, যিহেতু আজি লাষ্ট ক্লাছ, গতিকে আমি যিমান পাৰে আজি কমন কুৱেশ্যন আলোচনা কৰিম। যদিহে আপোনালোকে আমাৰ ভিডিঅ'ত সদায় চাই বা ভিডিঅ'বোৰ চাব বিচাৰে আগলৈ, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি নাপাহৰিব। আৰু গেট 4ৰ কাৰণে বা আপোনালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন চলাব বিচাৰে, গেট 4 PDF দি থকা হৈছে, মাত্ৰ 99 ৰুপিছত আপোনালোকে PDFবোৰ ল'ব পাৰে। চ' আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব। অ'কে, চ' প্ৰথম কুৱেশ্যনটো হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ কোনটো? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে পৰীক্ষাত দেখা পাই থাকে। গতিকে ছায়েন্সৰ কুৱেশ্যন হয়। MCQ অনা নাই, MCQ আনিলে সময় খুব কম আছে। আজি ৰাতিটো আছে আপোনালোকৰ হাতত, গতিকে আজি ৰাতিটোৰ ভিতৰত যিখিনি পাৰোঁ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। অ'কে, শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ কোনটো? স্নায়ু কোষ হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ, মনত ৰাখিব। কি কোষ? স্নায়ু কোষ। নেক্সট কুৱেশ্যনটোলৈ হৈছে মানুহৰ শৰীৰত কিমান হাড় পোৱা যায়? মানুহৰ শৰীৰত 206ডাল হাড় আছে, আমি সকলোৱে জানো। নেক্সট, লালাত পোৱা এনজাইমটোৰ নাম কি? আমি লালাত কি এনজাইম পাওঁ? টাইলিন নামৰ এনজাইমবিধ আমি লালাত পাওঁ। অ'কে, নেক্সট কুৱেশ্যন, ৰেডিঅ'ৰ কাৰ্যকলাপ কোনে আৱিষ্কাৰ কৰিছিল? শুনিছে? গতিকে হেনৰি বেকুৱেৰেলে ৰেডিঅ'ৰ কাৰ্যকলাপ আৱিষ্কাৰ কৰিছিল। কোনে আৱিষ্কাৰ কৰিছিল? হেনৰি বেকুৱেৰেলে। নেক্সট কুৱেশ্যন, পৰমাণু নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিল? ৰাদাৰফৰ্ডে পৰমাণু নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কোনে আৱিষ্কাৰ কৰিছিল? ৰাদাৰফৰ্ডে। নেক্সট কুৱেশ্যন, হিন্দু বিজ্ঞানৰ ইতিহাস কোনে লিখিছিল? মেঘনাথ সাহাই হিন্দু বিজ্ঞানৰ ইতিহাস লিখিছিল। নেক্সট কুৱেশ্যন, জিনীয় সংকেত কোনে আৱিষ্কাৰ কৰিছিল? জিনীয় সংকেত আৱিষ্কাৰ কৰিছিল হৰগোবিন্দ খুৰানাই। কোনে আৱিষ্কাৰ কৰিছিল? আপোনালোকে পৰীক্ষাত ডাইৰেক্ট আহিব পাৰে বা কুৱেশ্যনটো এনেধৰণে দিব পাৰে, হৰগোবিন্দ খুৰানাই কি আৱিষ্কাৰ কৰিছিল? তেতিয়া আপোনালোকে মনত ৰাখিব লাগিব জিনীয় সংকেত। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। টেলিস্কোপ কোনে আৱিষ্কাৰ কৰিছিল? গেলিলিঅ'য়ে টেলিস্কোপ আৱিষ্কাৰ কৰিছিল। আমি অলৰেডি ডিছকাছ কৰিছোঁ এটা ভিডিঅ'ত, গতিকে আপোনালোকে ক্লাছটো যাতে আপোনালোকে ভাল মনত ৰাখিব পাৰে তাৰ কাৰণে। ইনচুলিন কোনে আৱিষ্কাৰ কৰিছিল? বেটিং আৰু ফেষ্টে ইনচুলিন আৱিষ্কাৰ কৰিছিল। কোনে গামা ৰশ্মি আৱিষ্কাৰ কৰিছিল? গামা ৰশ্মি পল ভিলাৰ্ডে আৱিষ্কাৰ কৰিছিল, মনত ৰাখিব। ৰেবিজৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল? লুই পেষ্টুৰে ৰেবিজৰ ভেকচিন আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, পাৰমাণৱিক বোমা কোনে নিৰ্মাণ কৰিছিল? যে ৰবাৰ্ট অপেনহাইমাৰে পাৰমাণৱিক বোমা নিৰ্মাণ কৰিছিল। জীৱাশ্মৰ বয়স কিমানৰ দ্বাৰা নিৰ্ধাৰিত কৰিব পাৰি বা জীৱাশ্মৰ বয়স কিহৰ দ্বাৰা নিৰ্ধাৰিত কৰিব পাৰি? ৰেডিঅ' কাৰ্বন ডেটিং পদ্ধতিৰে জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰিব পাৰি। পৃথিৱীৰ বয়স কেনেকৈ অনুমান কৰিব পাৰি? আমাৰ যে পৃথিৱী ইমান বয়স হ'ল, কেনেকৈ অনুমান কৰিব পাৰি? ইউৰেনিয়ামৰ ডেটিঙৰ দ্বাৰা আমাৰ পৃথিৱীৰ বয়স অনুমান কৰিব পাৰি। পৰমাণু এটাত উপস্থিত আটাইতকৈ লঘু কণাটো কি? পৰমাণু এটাত আটাইতকৈ সৰু লঘু কণাটো হৈছে ইলেক্ট্ৰন, সেইটো মনত ৰাখিব। ডাইনামাইটৰ উদ্ভাৱক কোন আছিল বা কোনে ডাইনামাইট উদ্ভাৱন কৰিছিল? আলফ্ৰেড নবেলে ডাইনামাইট উদ্ভাৱন কৰিছিল। কোৱাণ্টাম তত্ত্ব কোনে দিছিল? কোৱাণ্টাম তত্ত্ব দিছিল মেক্স প্লেংকে। কোনে দিছিল? মেক্স প্লেংকে। কাঠৰ বয়স নিৰ্ণয় কৰাত সহায়ক হয়নে? কাৰ্বন 14। কিহে সহায়ক হয়? কাঠৰ বয়স নিৰ্ণয় কৰাত কাৰ্বন 14এ সহায় কৰে। নেক্সট কুৱেশ্যন, প্ৰথম হাইড্ৰজেন বোমা কেতিয়া নিৰ্মাণ কৰা হৈছিল? 1952 চনত প্ৰথম হাইড্ৰজেন বোমা নিৰ্মাণ কৰা হৈছিল। ৰাডাৰৰ উদ্ভাৱক কোন আছিল? এলবাৰ্ট টেইলৰ আছিল ৰাডাৰৰ উদ্ভাৱক। ভাৰতৰ প্ৰথমটো পাৰমাণৱিক ৰিয়েক্টৰ কি নামেৰে জনা যায়? অপসৰা নামেৰে জনা যায়। অপ্সৰা, অসমীয়াত অপসৰা বুলি কৈছোঁ, অপ্সৰা নামেৰে জনা যায়। ভাৰতৰ প্ৰথমটো পাৰমাণৱিক ৰিয়েক্টৰ কি নামেৰে জনা যায়? অপ্সৰা নামেৰে জনা যায়, মনত ৰাখিব। টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? আমি অলৰেডি ডিছকাছ কৰিছোঁ, আলেকজেণ্ডাৰ গ্ৰেহাম বেলে। কোনটো ৰশ্মিৰ ভেদ শক্তি সৰ্বাধিক? গামা ৰশ্মিৰ ভেদ শক্তি সৰ্বাধিক, মনত ৰাখিব। নিউট্ৰিন কোনে আৱিষ্কাৰ কৰিছিল? নিউট্ৰিন আৱিষ্কাৰ কৰিছিল পৌলই, মনত ৰাখিব। সূৰ্যগ্ৰহণ কেতিয়া হয়? অমাৱস্যাৰ দিনাই সূৰ্যগ্ৰহণ হয়। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহ পূবৰ পৰা পশ্চিমলৈ ঘূৰি থাকে? শুক্ৰ আৰু ইউৰেনাছ গ্ৰহটো পূবৰ পৰা পশ্চিমলৈ ঘূৰি থাকে। পূবৰ পৰা পশ্চিমলৈ ঘূৰি থাকে, সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহ কোনটো? কোনটো গ্ৰহ আটাইতকৈ উষ্ণ? শুক্ৰ গ্ৰহটো সৌৰজগতৰ আটাইতকৈ উষ্ণ, গতিকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, ক্ষুদ্ৰপথ কি? ক্ষুদ্ৰপথ হৈছে এটা তাৰকাৰাজ্য। ক্ষুদ্ৰপথ কি? ক্ষুদ্ৰপথ হৈছে এটা তাৰকাৰাজ্য। বিশ্বব্ৰহ্মাণ্ডত বিস্ফোৰক নক্ষত্ৰক কি বুলি কোৱা হয়? বিশ্বব্ৰহ্মাণ্ডত বিস্ফোৰক নক্ষত্ৰক অভিনৱ তাৰা বুলি কোৱা হয়। কি বুলি কোৱা হয়? অভিনৱ তাৰা। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহ আটাইতকৈ উজ্জ্বল? শুক্ৰ গ্ৰহটো আটাইতকৈ উজ্জ্বল, হয়নে? নেক্সট কুৱেশ্যন, কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে? শুক্ৰ গ্ৰহ।
সেইটো মনত ৰাখিব নেক্সট কোৱেশ্চন পৃথিৱীৰ চাৰিওফালে থকা গেছৰ গোটটোক কি বুলি কোৱা হয় পৰিৱেশ বুলি কোৱা হয় নেক্সট আমাৰ চকুত দেখা পোৱা গ্ৰহাণুটো কি ছাৰভেষ্ট আমাৰ চকুত দেখা পোৱা গ্ৰহাণুটো হৈছে ছাৰভেষ্ট পশ্চিমত সূৰ্য উদয় হোৱা গ্ৰহটো কি ইউৰেনাছ আৰু শুক্ৰ মনত ৰাখিবা নেক্সট কোৱেশ্চন আমাৰ মহাকাশত কিমান নক্ষত্ৰমণ্ডল আছে 89টা নক্ষত্ৰমণ্ডল আছে তাৰ অধিকো থাকিব পাৰে উত্তৰ গোলাৰ্ধত আটাইতকৈ দীঘল দিনটো কেতিয়া হয় 21 জুনত উত্তৰ গোলাৰ্ধত আটাইতকৈ দীঘলীয়া দিনটো হয় কোনটো গ্ৰহক সন্ধিয়া তৰা বুলি কোৱা হয় শুক্ৰ গ্ৰহক কোনটো গ্ৰহক ৰাতিপুৱাৰ তৰা বুলি কোৱা হয় শুক্ৰ গ্ৰহক সেইটো মনত ৰাখিবা নেক্সট কোৱেশ্চন শনিৰ উপগ্ৰহৰ সংখ্যা কিমান 82টা 82টা কোনটো গ্ৰহ আটাইতকৈ ডাঙৰ বৃহস্পতি গ্ৰহটো আটাইতকৈ ডাঙৰ গতিকে মনত ৰাখিবা কোনটো গ্ৰহ আটাইতকৈ ডাঙৰ বৃহস্পতি গ্ৰহ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত বুধ গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত আছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ যদি নাম সোধে তেনেহ'লে তোমালোকে লিখিব লাগিব বুধ গ্ৰহ শনি গ্ৰহটো মূলতঃ কিহৰ পৰা গঠিত আমি শনি গ্ৰহটো মূলতঃ হাইড্ৰজেন আৰু হিলিয়াম নামৰ গেছেৰে গঠিত সেইটো মনত ৰাখিবা মংগল গ্ৰহক কোনটো গ্ৰহ বুলি কোৱা হয় ৰঙা গ্ৰহ বুলি কোৱা হয় কেতিয়াবা আহিব পাৰে ৰেড প্লেনেট বুলি কোনটো গ্ৰহক জনা যায় বা ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায় এইটো কোৱেশ্চন প্ৰায় কমন কোৱেশ্চন আহি থাকে সো ৰঙা গ্ৰহ বা ৰেড প্লেনেট বুলি ক'লে তোমালোকে লিখিব লাগিব মংগল গ্ৰহ কোনটো মাধ্যম ব্যৱহাৰ কৰি ভাৰতত বেছিভাগ সামগ্ৰী পৰিবহণ কৰা হয় ভাৰতীয় ৰেলৱে মাধ্যম ব্যৱহাৰ কৰি ওকে ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা উদ্যোগ কোনটো ভাৰতীয় ৰেলৱে হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা উদ্যোগ ওকে নেক্সট কোৱেশ্চন কলিকতাৰ ভূগৰ্ভস্থ ৰেলপথৰ দৈৰ্ঘ্য কিমান 16.45 কিলোমিটাৰ মনত ৰাখিবা ভাৰতৰ প্ৰথমখন ৰেল ক'ত চলিছিল ভাৰতৰ প্ৰথমখন ৰেল চলিছিল মুম্বাইত পৃথিৱীৰ প্ৰথমখন ৰেল কেতিয়া আৰু ক'ত চলিছিল 1825 চনত ইংলেণ্ডত চলিছিল পৃথিৱীৰ প্ৰথমখন ৰেল এইটো আমি সকলোৱে জানো ভাৰতত প্ৰথম কেতিয়াৰ পৰা আৰম্ভ হৈছিল ভাৰতত কেতিয়াৰ পৰা প্ৰথম আৰম্ভ হৈছিল বৈদ্যুতিক ইঞ্জিন নিৰ্মাণ 1971 চনৰ পৰা চনটো মনত ৰাখিবা 1971 পৰা ভাৰতত প্ৰথম আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন ভাৰতীয় ৰেলৱেৰ বাজেট মূল বাজেটৰ পৰা কেতিয়া পৃথক কৰা হৈছিল 1924 1924 চনত পৃথক কৰা হৈছিল ভাৰতত কেতিয়া ৰেল দিৱস পালন কৰা হয় ভাৰতত 16 এপ্ৰিল তাৰিখে ৰেল দিৱস পালন কৰা হয় কেতিয়া 16 এপ্ৰিলত নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ দক্ষিণ বিন্দুত কোনটো ৰেলৱে ষ্টেচন আছে ভাৰতৰ আটাইতকৈ দক্ষিণ বিন্দুত আছে কন্যাকুমাৰী কি আছে কন্যাকুমাৰী নেক্সট কোৱেশ্চন ভাৰতীয় ৰেলৱে আয়ৰ আটাইতকৈ ডাঙৰ উৎস কি মালবাহী পৰিবহণ নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথমটো ৰেলপথ আৰম্ভ কৰাৰ কৃতিত্ব কোনে পায় লৰ্ড ডেলহাউছিয়ে পাইছে নেক্সট কোৱেশ্চন ডিজেল ইঞ্জিন ৱৰ্কছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1964 চনত দেশৰ প্ৰথমখন বুলেট ট্ৰেইন ক'ৰ পৰা ক'লৈ চলিছিল মুম্বাই আৰু আহমেদাবাদৰ মাজত চলিছিল দেশৰ প্ৰথমখন বুলেট ট্ৰেইন এইটো কিন্তু মনত ৰাখিবলগীয়া খুদিব পাৰে দেশৰ প্ৰথমখন বুলেট ট্ৰেইন ক'ৰ পৰা ক'লৈ চলিছিল বা ক'ৰ পৰা ক'লৈ চলিব মুম্বাইৰ পৰা আহমেদাবাদৰ মাজত চলিব নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্ম কোনটো গৌৰখপুৰৰ যিটো ৰেলৱে প্লেটফৰ্ম সেইটো ভাৰতৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্ম নেক্সট কোৱেশ্চনটো আহিছোঁ ভাৰতীয় ৰেলৱে শ্লোগান কি এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন ভাৰতীয় ৰেলৱে শ্লোগান হৈছে জাতিৰ জীৱন ৰেখা মনত ৰাখিব জাতিৰ জীৱন ৰেখা ওকে নেক্সট কোৱেশ্চনটো আহিছোঁ মোহনদাস কৰমচন্দ গান্ধীৰ জন্ম কেতিয়া হৈছিল মানে মহাত্মা গান্ধীৰ 2 অক্টোবৰ 1869 চনত পোৰবন্দৰ গুজৰাটত জন্ম হৈছিল কেতিয়াবা আহিব পাৰে মহাত্মা গান্ধী কেতিয়া জন্ম হৈছিল চনটো সুধিব পাৰে 1869 ক'ত হৈছিল পোৰবন্দৰত গুজৰাটত ওকে নেক্সট কোৱেশ্চন কিমান বয়সত গান্ধীজীৰ বিয়া হৈছিল 13 বছৰ বয়সত গান্ধীজীয়ে বিয়া পাতিছিল কিমান বছৰ বয়সত 13 বছৰ বয়সত গান্ধীজীৰ পত্নীৰ নাম কি আছিল কস্তুৰবা মহাত্মা গান্ধীৰ পত্নীৰ নাম কি আছিল কস্তুৰবা গান্ধীজীৰ পিতৃৰ নাম কি আছিল কৰমচন্দ গান্ধী বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন মহাত্মা গান্ধীৰ পিতৃৰ নাম বহুতে নাজানে নেক্সট কোৱেশ্চন গান্ধীজীৰ মাতৃৰ নাম কি আছিল মাতৃ হৈছে পুতলীবাই মনত ৰাখিবা গান্ধীজীৰ কিমান পুত্ৰ আছিল 4জন পুত্ৰ আছিল চাৰিজন পুত্ৰ গান্ধীজীৰ পিতৃৰ উপাধি কি আছিল কাবা গান্ধী গান্ধীজীৰ পিতৃৰ উপাধি কি আছিল কাবা গান্ধী গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন আছিল গান্ধীজীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে ওকে গান্ধীজীৰ সমাজবাদত কি প্ৰতিফলিত হৈছে গান্ধীজীৰ সমাজবাদত মাৰ্ক্সবাদ প্ৰতিফলিত হৈছে মনত ৰাখিবা গান্ধীজীয়ে কাক অপহৰণৰ গুৰুত্ব দিছিল শ্ৰমক সেইটো মনত ৰাখিবা সত্যাগ্ৰহৰ ৰাজনীতিত গান্ধীজীয়ে কি আটাইতকৈ ফলপ্ৰসূ অস্ত্ৰ বুলি গণ্য কৰিছিল উপবাস হৈছে আটাইতকৈ ফলপ্ৰসূ অস্ত্ৰ সত্যাগ্ৰহ আন্দোলনৰ পৰিয়াল পৰিকল্পনাৰ সৰ্বোত্তম সমাধান হিচাপে গান্ধীজীয়ে কি পৰামৰ্শ দিছিল আত্মনিয়ন্ত্ৰণ
গতিকে গান্ধীজীয়ে কি পৰামৰ্শ দিছিল আহিব পৰা আত্মনিয়ন্ত্ৰণ গান্ধীয়ে কেতিয়া ভাৰতলৈ আহিছিল 1915 চনত গান্ধী 15 চনত ভাৰতলৈ আহিছিল আৰু 1921 চনত গান্ধী অসমলৈ আহিছিল কেতিয়াবা আহিব পাৰে মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল চনটো মনত ৰাখিবা 1921 ত মহাত্মা গান্ধী অসমলৈ আহিছিল আৰু 1915 ত মহাত্মা গান্ধী ভাৰতলৈ আহিছিল নেক্সট কোৱেশ্চন কোন বছৰত গান্ধীজীয়ে প্ৰথমে কংগ্ৰেছৰ কলিকতা অধিৱেশনত অংশগ্ৰহণ কৰিছিল 1901 চনত মনত ৰাখিবা চনটো 1917 চনত আহমেদাবাদত মহাত্মা গান্ধীয়ে কোনটো আশ্ৰম স্থাপন কৰিছিল সত্যাগ্ৰহ আশ্ৰম 1917 চনত আহমেদাবাদত মহাত্মা গান্ধীয়ে স্থাপন কৰিছিল মহাত্মা গান্ধীয়ে কেনেধৰণৰ সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল ৰাষ্ট্ৰহীন সমাজ গান্ধীজীয়ে সত্যাগ্ৰহক কেনেধৰণৰ শক্তি বৰ্ণনা কৰিছে গান্ধীজীয়ে সত্যাগ্ৰহক নৈতিক শক্তি বুলি বৰ্ণনা কৰিছে গান্ধীজী কেতিয়া আহিছিল বিহাৰলৈ 1917 চনত গান্ধীজী বিহাৰলৈ আহিছিল আৰু 1921 চনত অসমলৈ আহিছিল এটো মনত ৰাখিবা গান্ধীজীয়ে বিহাৰত কোনটো আন্দোলন আৰম্ভ কৰিছিল চম্পাৰণ সত্যাগ্ৰহ কেতিয়াবা আহিব পাৰে চম্পাৰণ সত্যাগ্ৰহ ক'ত আৰম্ভ কৰা হৈছিল আৰু কোনে আৰম্ভ কৰিছিল মনত ৰাখিবা আৰম্ভ কৰিছিল গান্ধীজীয়ে ক'ত আৰম্ভ কৰিছিল বিহাৰত আৰম্ভ কৰিছিল ওকে নেক্সট কোৱেশ্চন কোনে কৈছিল যে বিদেশী কাপোৰ অপচয় কৰাটোৱে তেওঁলোকৰ চিকিৎসাৰ সৰ্বোত্তম উপায় ইয়া শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধী ব্যক্তিৰ কল্যাণ সকলোৰে কল্যাণত নিহিত হৈ আছে বুলি কাৰ বক্তব্য কোনে কৈছিল এই কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল মহাত্মা গান্ধীৰ চম্পাৰণ আৰু খেদা আন্দোলন কেনেধৰণৰ আন্দোলন আছিল কৃষক আন্দোলন আছিল মহাত্মা গান্ধীৰ চম্পাৰণ আৰু খেদা আন্দোলন কেনেধৰণৰ আন্দোলন আছিল বুলি ক'লে কৃষক আন্দোলন আছিল কাৰ সমৰ্থনত মহাত্মা গান্ধীয়ে আহমেদাবাদত আন্দোলন আৰম্ভ কৰিছিল উদ্যোগিক শ্ৰমিকৰ সমৰ্থনত গতিকে মনত ৰাখিবা কাৰ সমৰ্থনত উদ্যোগিক শ্ৰমিক সমৰ্থনত নেক্সট কোৱেশ্চন ভাৰতত ক'ত গান্ধীজীয়ে প্ৰথম সত্যাগ্ৰহ কৰিছিল বিহাৰৰ চম্পাৰণত মনত ৰাখিবা মহাত্মা গান্ধীক কোনে চম্পাৰণলৈ আহি কৃষকৰ সমস্যাৰ তদন্ত কৰিবলৈ নিমন্ত্ৰণ জনাইছিল ৰাজকুমাৰ শুক্লাই কোনে জনাইছিল ৰাজকুমাৰ শুক্লাই যেহেতু 30 জানুৱাৰী কোনটো দিন পালন কৰা হয় গতিকে 30 জানুৱাৰীত শ্বহীদ দিৱস হিচাপে পালন কৰা হয় আৰু 30 জানুৱাৰীতে গান্ধীৰ মৃত্যু হৈছিল মনত ৰাখিবা কোনে প্ৰথমে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি অভিহিত কৰিছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন মহাত্মা গান্ধীক কোনে জাতিৰ পিতা বুলি প্ৰথমতে অভিহিত কৰিছিল সুভাষ চন্দ্ৰ বসু মহাত্মা গান্ধীক জাতিৰ পিতা বুলি অভিহিত কৰিছিল নোয়াখালী কালত মহাত্মা গান্ধীৰ সম্পাদক কোন আছিল নোয়াখালী কালত মহাত্মা গান্ধীৰ সম্পাদক আছিল পিয়াৰে লাল মহাত্মা গান্ধীক ব্ৰিটিছ চৰকাৰে কোনটো উপাধি দিছিল কেশৰী হিন্দ ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীক কোনটো উপাধি দিছিল কেশৰী হিন্দ উপাধি দিছিল আহিব পাৰে পৰীক্ষাত নেক্সট কোৱেশ্চন সো এগিটা আছিল আজিৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট আৰু ক্লাছ আহিব গতিকে সেইকেইটা ক্লাছ কৰিবা এইকেইটা কোৱেশ্চন তোমালোকে লিখি লোৱা সো কেনেকুৱা লাগিল কোৱেশ্চন কেইটা তোমালোকে জনাবা আৰু যদি ভিডিওটো ভাল লাগে নেক্সট ক্লাছটো চাবা আমাৰ লাইভ ক্লাছো চলিব আজি মাৰাথন ক্লাছ সো সকলোৱে জয়েন হ'বা সো আশা কৰা আমাৰ ভিডিওটো চাই ভাল পাইছে যদি ভাল পাইছে লাইক কমেন্ট চাই লগত আমাৰ বিশ্বাসী মতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা এনেকুৱা ধৰণৰ ভিডিও চাবলৈ ওকে সো আজি এইটো ভিডিও ইমানতে সমাপ্ত কৰি অন্য এটা ভিডিওত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম